নমস্কাৰ। চুঙাজানবাসীৰ উদ্যোগত কৃতি ছাত্ৰ-ছাত্ৰীসকলৰ বিশেষ অভিনন্দন অনুষ্ঠান ইংৰাজীৰ 5 জুলাই 2026 দেওবাৰে ৰূপালী জয়ন্তী বৰ্ষ পাৰ হ'ল। সভাৰ সভাপতি মহোদয়, সম্পাদক মহোদয়, অনুষ্ঠানটিৰ প্ৰতিনিধি দল, চুঙাজানক শিক্ষাৰ পোহৰ বিলাবলৈ সক্ষম হোৱা কৃতিমান ছাত্ৰ-ছাত্ৰীসকল, সন্মানীয় মোৰ শিক্ষাগুৰুসকল, শিক্ষা শাখা, সন্মানীয় অতিথিবৃন্দ, অনুষ্ঠানত আসন শুৱনি কৰা শ্ৰদ্ধাৰ ৰাইজ, মই সকলোকে শ্ৰদ্ধা জনাইছোঁ। এই মহান অনুষ্ঠানত মোকো নিমন্ত্ৰণী পত্ৰ দি মনোবল বৃদ্ধি আৰু আগুৱাই যোৱাৰ পথত অধিক সুদৃঢ় কৰাৰ লগতে মোৰ এই শুভক্ষণত আপোনালোক চুঙাজানবাসীয়ে সাক্ষী হৈ ৰ'ল। তাৰ বাবে মই আপোনালোকক বহুতো ধন্যবাদ জনালোঁ। ইমানখিনি মৰম দিয়াৰ বাবে। সপোন আছিল খেলুৱৈ হোৱাৰ, হলোগৈ ভ্ৰাম্যমাণ জগতৰ অভিনেত্ৰী। সেয়েহে নতুন প্ৰজন্মক কওঁ, প্ৰথমতে নিজক ভাল পোৱা। তোমালোক নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী। বহুত দায়িত্ব আছে তোমালোকৰ ওপৰত। জীয়াই থাকোঁতে বহুত বেয়া দিন, বহুত বেয়া সময় পাৰ হ'ব পাৰে। তেতিয়াই মানুহক বহু কথাই শিকায়। সাহসী হ'বলৈ শিকায়, যুঁজিবলৈ শিকায়, পৰিস্থিতিৰ লগত খাপ খাবলৈ শিকায়, মানুহ চিনি পাবলৈ শিকায়, ধৈৰ্য ধৰিবলৈ শিকায়। কিমানখিনি যে চৰিত্ৰ ৰূপায়ণ কৰিব লগা হয়, বহুত। সকলো পৰিয়ালৰ মাক দেউতাকে এবুকু সপোন, এবুকু আশা লৈ সন্তানক ডাঙৰ দীঘল কৰে। সেই সন্তানে মাক দেউতাকৰ মৰম স্নেহৰ মূল্য দিব জানিব লাগিব। অভিনন্দন অনুষ্ঠানটিত বক্তব্য ৰাখিব নোৱাৰিলোঁ, খুব পলম হোৱাৰ বাবে। গতিকে আগবাঢ়ি যোৱা অন্তৰৰ পৰা শুভেচ্ছা জনালোঁ সকলো ছাত্ৰ ছাত্ৰীকে। মই 1998ত ভ্ৰাম্যমাণ জগতত ভৰি দিছিলোঁ। মোৰ প্ৰথমখন থিয়েটাৰ আছিল সহযাত্ৰী। তাৰ পাছৰ কেইখন হৈছে অভিযাত্ৰী, গিৰিকন্যা, ৰদালি, মেঘদূত, পাঞ্চজন্য, নটসূৰ্য, ভাগ্যদেৱী, নৱৰূপা, অলকানন্দা আৰু জাগৰণ। বৰ্তমানেও মই নটসূৰ্য থিয়েটাৰত চুক্তিবদ্ধ হৈ আছোঁ। অহা বছৰ 2026-27 বৰ্ষত নটসূৰ্য থিয়েটাৰৰ ৰূপালী বৰ্ষ হ'ব। খুব ভাল খবৰ এটা আপোনালোকক জনালোঁ। তাতে মই চুক্তিবদ্ধ। 29 জুলাইত আমাৰ মুহূৰ্ত হ'ব। গতিকে মই নটসূৰ্য থিয়েটাৰলৈ আকৌ যাম। আপোনালোকে মোক আশীৰ্বাদ কৰিব। 2026-27 বৰ্ষত নটসূৰ্য থিয়েটাৰত ৰূপালী বৰ্ষত নাটক হ'ব প্ৰতুল ভূঞা দেৱৰ অভিমানী কিনো কথা কয়, ক্ষিতিজ বৰা দেৱৰ ভিক্ষা, বিবেক ৰাজৰ ৰাজপথৰ চকুলো। ভিডিঅ'টো বৰ দীঘলীয়া নকৰোঁ। শেষত চুঙাজানবাসীৰ উদ্যোগত কৃতি ছাত্ৰ ছাত্ৰীসকলৰ বিশেষ অভিনন্দন অনুষ্ঠানৰ উদযাপন সমিতিৰ উপদেষ্টা, সম্বৰ্ধনা বিভাগৰ সভাপতি, উপসভাপতি, সম্পাদক, সহকাৰী সম্পাদক, শিক্ষা বিভাগৰ প্ৰচাৰ বিভাগৰ সভাপতি, সম্পাদক, সহকাৰী সম্পাদক, আলোচনী বিভাগৰ উপদেষ্টা, সভাপতি, উপসভাপতি, সম্পাদক, সদস্যবৃন্দ, খাদ্য বিভাগৰ সভাপতি, সম্পাদক, মোৰ শুভাকাংক্ষীসকল আৰু ভগৱান তুল্য চুঙাজানবাসী ৰাইজ, মোক ইমান ডাঙৰ সন্মান দিয়াৰ বাবে মই আপোনালোকৰ ওচৰত সদায় চিৰঋণী হৈ থাকিম। এটি আপোনালোকৰ বিশ্বাসী মই সনম বড়ো। ধন্যবাদ।